পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে জুলিয়েন আলফ্ৰেডে। অলিম্পিকত মহিলাৰ 100 মিটাৰ দৌৰত 10 মিনিট 72 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি সোণৰ পদক দখল কৰে জুলিয়েনে। কেৰিবিয়ান দ্বীপপুঞ্জৰ এখন মৰু দেশ সেণ্ট লুচিয়া। 2 লাখতকৈ কম জনসংখ্যাৰ দেশখনে কোনোদিনে অলিম্পিকত পদক লাভ কৰা নাছিল। শনিবাৰে নিশা ফ্ৰান্সৰ ৰাজধানী পেৰিছত ইতিহাস ৰচি সোণৰ পদক আজৰিলে জুলিয়েনে। ইয়াৰ লগে লগে অলিম্পিকত সেণ্ট লুচিয়াৰ পদকৰ তালিকা মুকলি হ'ল। শনিবাৰে নিশা পেৰিছ অলিম্পিকত মহিলাৰ 100 মিটাৰ ফাইনেলৰ পূৰ্বে সকলোৱে ইউএছএৰ মহিলা দৌৰবিদ চাকাৰ ৰিচাৰ্ডছনে জয়লাভ কৰিব বুলি আশা কৰিছিল। কিন্তু ৰিচাৰ্ডছনে 10 মিনিট 87 ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে। আনহাতে আমেৰিকাৰ মেলিছা জাফৰছনে 10 মিনিট 92 ছেকেণ্ডত ব্ৰঞ্জৰ মেডেল দখল কৰে। 22 বছৰীয়া মহিলা পিডিৰ জুলিয়েনে 12 বছৰ বয়সতে পিতৃহাৰা হৈছিল। পেৰিছ অলিম্পিকত মহিলাৰ 100 মিটাৰ দৌৰত নতুন চেম্পিয়ন জুলিয়েন আলফ্ৰেডে 7 বছৰ বয়সৰ পৰাই এগৰাকী দৌৰবিদ হোৱাৰ সপোন দেখিছিল। স্পৰ্টছ ডেস্ক প্ৰথম খবৰ।